নমস্কাৰ যদি আপুনি এডিআৰই এপ্লাই কৰিছে তেন্তে এই কথাটো মন কৰিব মই ভালকৈ কৈ দিব বিচাৰিছোঁ বন্ধুসকল এইবাৰ চাব পাৰিছে থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত টোটেল মানে এপ্লাই কেণ্ডিডেট আছে 11,23,204 জন ভাবকচোন বাৰু মাত্ৰ 12,000 না 13,000 পোষ্টৰ কাৰণে কিমান লাখে এপ্লাই কৰিছে তাৰ ভিতৰত যোনটো ফৰ্থ গ্ৰেডৰ পোষ্ট আছিলে তাৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে কিমানে এপ্লাই কৰিছে যোনটো এছএছএলসি লেভেলৰ যোনটো ডিগ্ৰী পোষ্ট আছে 8,27,130 জন কেণ্ডিডেট কিন্তু ফৰ্থ গ্ৰেডৰ ইমান পোষ্টও নাছিল মাত্ৰ 5 না 6,000 মান ফৰ্থ গ্ৰেডৰ পোষ্ট আছে আৰু থাৰ্ড গ্ৰেডৰ মিলাই টোটেল 14,000 মান পোষ্ট আছিলে প্ৰায় 14,000 না 13,000 ভিতৰত পোষ্ট আছিলে একজেক্টলি মই ক'ব নোৱাৰিম চালে গম পোৱা যাব এটা চাব পাৰিছে মই মেইন কথাটো হ'ল যে এতিয়া আপোনালোকক কৈ দিব বিচাৰিছোঁ যে এইবাৰ মানে কম্পিটিশ্যন লেভেলটো বহুত বেছি হাই হ'ব বন্ধুসকল আপোনালোকে চাব পাৰিছে আনকি ক্লাছ 8ৰ যোনটো পোষ্ট আছিলে তাতে আপোনালোকৰ 5,52,002 টোটেল কেণ্ডিডেটে এপ্লাই কৰিছে ভাবকচোন বাৰু ইমান কেণ্ডিডেট আছে এইবাৰ ইমান কম্পিটিশ্যন লেভেল হাই যাব গতিকে এইবাৰ কাট অফ ৰেংক বহুত বেছি হাই যাব বন্ধুসকল এনেই ডাইৰেক্টলি আপোনালোকৰ যে ভেকেঞ্চিটো নপঢ়াকৈ ডাইৰেক্টলি পাছ কৰিম হ'বই নোৱাৰে এইবাৰ কিন্তু বহুত প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু বহুত বেছি কেণ্ডিডেট আছে যিসকলে একদম ষ্টাৰ্টিঙৰ পৰা পঢ়ি আছে ইমান এটা হাইপাৰ লেভেল কম্পিটিশ্যনৰ ভিতৰত আপোনালোকৰ কোৱালিফাই কৰিবৰ কাৰণে অলপ কষ্ট কৰিব লাগিব আৰু চিলেবাছ পেটাৰ্ণটো হয়তো গম পাই চাগে যোনটো থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত ছ'চিয়েল ষ্টাডি 30 মাৰ্কছ আহিব ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকে ক্লাছ 7ৰ পৰা ক্লাছ 10ৰ যিটো ছায়েন্স বুক আছে এইটো ফ'ল' কৰিব পাৰে জেনেৰেল নলেজৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ ইউটিউব চেনেল আছে যিটো জেনেৰেল নলেজৰ ভিডিঅ' দিয়ে থাকে সেইবোৰ আপোনালোকে অলপ ভিজিট ভালকৈ চাব পাৰে আৰু লজিকেল ৰিজনিং মেণ্টেল এবিলিটি আপোনালোকে এছএছচি লেভেলৰ চাব লাগিব যিটো মেথামেটিক্সৰ জেনেৰেল মেথামেটিক্স এইটো আপোনালোকৰ চিম্পল আপোনালোকে ক্লাছ 8ৰ পৰা 10ৰ ভিতৰত চাব পাৰিব 11-12 যদি বিচাৰে চাব পাৰে কিন্তু মোৰ মতে ক্লাছ 10ৰ আণ্ডাৰতে দিব ইমান হাই নিদিব আৰু নেক্সট ৰিডিং কম্পাৰিজনৰ ক্ষেত্ৰত আপোনালোকে গ্ৰামাৰ ছেকশ্যনটো অকণ চাই ল'লে হ'ল এইটো ইমান হাৰ্ড নিদিয়ে ইয়াৰ ভিতৰত হাৰ্ডটো থাকিব মেণ্টেল লজিকেল ৰিজনিং আৰু মেথামেটিক্সটো অলপ হাই থাকিব বন্ধুসকল নেক্সট আপোনালোকৰ যোনটো এছএছএলসি যোনটো মেট্ৰিক লেভেলৰ যোনটো পোষ্ট আছিলে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ছ'চিয়েল ষ্টাডি 30 মাৰ্কছ জেনেৰেল নলেজ 30 মাৰ্কছ লজিকেল ৰিজনিং 30 মাৰ্কছ মেণ্টেল এবিলিটি 20 মাৰ্কছ জেনেৰেল ইংলিছ 35 মাৰ্কছ জেনেৰেল মেথামেটিক্স 35 মাৰ্কছ গতিকে টোটেল 150 মাৰ্কৰ থাকিব কিন্তু এইবাৰ এটা বহুত মানে অলপ মানে ডাঙৰ এটা আপডেট আছে বন্ধুসকল এইবাৰ মানে কি হ'ল এটা ভুল কুৱেশ্যনত আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে গতিকে বন্ধুসকল নেগেটিভ মাৰ্কিং একদম আছে অকণ সাৱধান হ'ব আগৰবাৰ কি আছিলে নেগেটিভ মাৰ্কিং আছিলে আৰামত লিখি দিছিলোঁ কিন্তু এইবাৰ নেগেটিভ মাৰ্কিং যিহেতু আছে অলপ হাৰ্ড হ'ব গৈ আছে গতিকে প্ৰিপাৰেশ্যন লেভেলটো যদি ভালকৈ কৰে তেন্তে আপোনালোকৰ ভাল হ'ব গতিকে বন্ধুসকল অলপ প্ৰিপাৰেশ্যন লেভেলটো কৰিব লাগিব যদি নতুনকৈ কিবা এডমিট সম্পৰ্কে কিবা যদি আপডেট আহে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আপডেটবোৰ পাই থাকিব এনেকৈ সামৰণি মাৰিছোঁ আৰু কম্পিটিশ্যন লেভেলটো আপোনালোকে স্পষ্টভাৱে গম পাইছে কিমানেই হাৰ্ড হ'ব গতিকে বন্ধুসকল অলপ প্ৰিপাৰেশ্যন লেভেলটো হাই কৰিব লাগিব গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ ধন্যবাদ